এতিয়া মই আছোঁ গুৱাহাটী নতুন এয়াৰপৰ্টটোত আৰু ৰাতিপুৱা শুই উঠি আহিছোঁ কাৰণে চকুটুকু পূৰা ফুলি আছে। মই দিল্লী গৈ আছোঁ অফিচৰ কামত, এবাৰ অকলে গৈ আছোঁ। এদিনাতো দিল্লী ৱাইফৰ লগত আমি ফুৰি আহিলোঁ। আজি 4 দিনমানৰ কাৰণে যাম, দিল্লীত থাকিম। এবাৰ চ'ল' ট্ৰিপ হ'ব আৰু নতুন এয়াৰপৰ্টটো ফাৰ্ষ্ট টাইম আহিছোঁ, ত' আপোনালোকক দেখাওঁ বলক। কি মজা জেগা, মজা লাগিছে ইয়াতে। আৰু গাড়ীৰ পৰা নামিয়েই প্ৰথমে এইটো দেখিছোঁ আৰু ওপৰত চাওক না কি ধুনীয়াকৈ বনাই থৈছে। প্ৰথম ইমপ্ৰেশ্যনটোৱে এই এয়াৰপৰ্টটোৰ প্ৰতি কিবা এটা বেলেগ ধুনীয়া লাগিছে। আৰু আপোনালোকে যেতিয়া জালুকবাৰীৰ ফালৰ পৰা আহি থাকিব এয়াৰপৰ্টৰ ছাইডে, তেতিয়া আগৰ এয়াৰপৰ্টটো পোৱাৰ আগতেই বৰ্তমানৰ এইটো নতুন এয়াৰপৰ্ট টাৰ্মিনেল পাব। এইটো ছেকেণ্ড টাৰ্মিনেল হয়। আগৰটো টাৰ্মিনেল 1 বুলি কোৱা হয়, এইটো টাৰ্মিনেল 2। আৰু যেতিয়া আপোনালোকে লোকেশ্যন মাৰিব উবেৰত, তেতিয়া টাৰ্মিনেল 2 দি দিলেই হ'ল। আৰু মই আগৰ কেইবাৰ ইণ্ডিগ'ৰ পৰা অহা যোৱা কৰিছিলোঁ, সেইবাবে ইণ্ডিগ' বৰ্তমানলৈকে টাৰ্মিনেল 2ত অহা নাই। লাহে লাহে আহিব। মই এতিয়া যে গৈছোঁ এতিয়ালৈকে অহা নাই। এইবাৰ মোৰ এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ হয়, সেইবাবে মই এইটো এয়াৰপৰ্ট লাকিলি পালোঁ। আৰু ভিতৰত চাওক না কি ডাঙৰ আৰু কি ধুনীয়া সজাইছে। স্পেচিয়েলি ওপৰৰ চিলিংবিলাক বেছি ভালকৈ সজাইছে দেই। আৰু এটা কথা মোৰ ইয়াতে ভাল লাগিছে এয়াৰপৰ্টটোত, ইয়াতে যিমানবিলাক দোকান দেখিছে ন আপোনালোকে, প্ৰত্যেকবিলাক দোকানতে এটা চাইডে ইংলিছত লিখা আছে, এটা চাইডে অসমীয়াত লিখা আছে সেই দোকানখনৰ নামটো। এই বস্তুটো বহুত ভাল লাগিছে। ইয়াত চাওকচোন, যেনেকৈ টয়চাৰ ইয়াতে এফালে অসমীয়াত লিখা আছে, এফালে ইংলিছত। প্ৰত্যেকখন দোকানতে এই ইনিচিয়েটিভটো বহুত ভাল লাগিছে। আৰু মই আজি দিল্লী গৈ আছোঁ। ইয়াৰ পৰা মই আঢ়ৈ ঘণ্টামান লাগিব চাগে, পাই যামগৈ। এতিয়া ফাৰ্ষ্ট খাব লাগিব। ৰাতিপুৱা যিহেতু লৰালৰি হ'ল, একো খাবই টাইম নহ'লে। আৰু ইয়াতো চাওক না চিলিংখিনি কি ধুনীয়াকৈ কি ধুনীয়া লাগিছে। আৰু এই এৰিয়াটো হ'ল ফুড কোৰ্ট। ইয়াতে যিমানকেইখন ৰেষ্টুৰেণ্ট আছে, আৰু ইয়াতে 3-4খনমান আছে, তাতে অনলাইন অৰ্ডাৰ দিব পাৰি। অনলাইন তাতে এটা আপোনাৰ যেনেকৈ আমি এইবিলাক মেকডনাল্ডছ বা এইবিলাক বাৰ্গাৰ কিনত থাকে, দুটা ফ্ল'ৰ আছে। এতিয়া আমি ফাৰ্ষ্ট ফ্ল'ৰত আছিলোঁ, এতিয়া তলত গৈ আছোঁ। মই ফাৰ্ষ্ট ফ্ল'ৰত ডাইৰেক্ট আহিছিলোঁ, তাৰপিছত তলত গৈ আছোঁ এতিয়া। ইমান বেছি কমপ্লিট হৈ উঠা নাই, কমপ্লিট হ'লে আৰু বেছি ভাল লাগিব। বহুত বস্তু খোলাই নাই, দোকান চোকান। মই এতিয়া লঞ্চ বিচাৰি আছোঁ, মোৰ ভোক লাগি আছে। ৰাতিপুৱা মই একো নোখোৱাকৈ আহিছিলোঁ, ভাবিছিলোঁ লঞ্চ এখন পাম, ইয়াতে খাব পাম। কাৰণ মই প্ৰত্যেকবাৰে গ'লে ক্ৰেডিট কাৰ্ড ইউজ কৰি লঞ্চ ইউজ কৰোঁ ন, কিন্তু আজি লঞ্চ বিচাৰি পোৱা নাই। নতুন এয়াৰপৰ্টত লঞ্চ আছে নাই বা যদি নাথাকে মোৰ আৰু চেছ আজি। ভোকতহে দিল্লী পামগৈ। দিল্লীত গৈ কোৱাৰ্টাৰত থাকিম। আমি যেনেকৈ আছিলোঁ ইয়াৰ আগৰবাৰ। 4 দিনৰ মোৰ অফিচত কাম আছে RBI দিল্লীত। তাৰপিছত অলপমান ফুৰিম, চাওঁ, কাম শেষ কৰি সেইদিনাই ৰাতি। আৰু মই প্ৰত্যেকটো জেগাতে খালি ওপৰৰখিনিহে চাওঁ। কি ধুনীয়া লাগিছে, কি ধুনীয়া সজাইছে। বিশ্বাসেই কৰিব পৰা নাই যে এইটো আমাৰ গুৱাহাটীৰ এয়াৰপৰ্ট হয়। চাওক কি। আৰু বহি এইফালে খেলো চাব পাৰি। এইটো লঞ্চ নাই বোলে, গতিকে আৰু ওপৰতে যাব লাগিব। ওপৰত গৈ ক'ত যাব লাগে বা গম নাপাওঁ, আৰু টিপি দিছোঁ ক'ত যায়। ওপৰত গৈ চাওঁ, ফুড কৰ্টতে খাব লাগিব। ঠিক আছে, তো আৰু উপায় নাই, বুকত থাকিব লাগিব। আৰু ফুড কৰ্টত কি পাওঁ বা, আৰু লঞ্চ হ'লে ফ্ৰীতে খাব পাওঁ ফুড কৰ্টত। গতিকে এটা টিপ দি থওঁ, কোনোবা যদি ফ্লাইটত অহা যোৱা কৰি আছে, আপোনালোকে বেলেগ ফ্লাইটত টিকেট কাটিব পাৰে, এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ বা বেলেগত। কাৰণ ইণ্ডিগ' এতিয়ালৈকে অহা নাই। তো বাকী মই গম নাপাওঁ দেই আগতে, নহ'লে মই এমাহ আগত দিল্লীৰ পৰা আহিছোঁহে। বা ইণ্ডিগ'ত মই বেছিকৈ ট্ৰেভেল কৰোঁ ন, তো এইটো কাৰণে তাৰ পৰা গ'লোঁ। এইটো এয়াৰপৰ্ট এইবাৰ ফাৰ্ষ্ট। আৰু ইয়াতে এনি টাইম কিছুমান বৰগীতৰ মিউজিক বাজি থাকে, এনি টাইম বেকগ্ৰাউণ্ড মিউজিক হিচাপে। বহুত ধুনীয়া লাগে বহি, সেইটো কাৰণে। আৰু আমাৰ ব্লগ ভিডিঅ'বিলাকত ইমান বেছি ভিউ নাহে আজিকালি, কিয় কিবা ইম্প্ৰুভ কৰিব লাগে নেকি ক'বচোন। ইমান কষ্ট কৰি বনাওঁ ন, য'ত ত'ত ফুৰিব গৈ আমি, ভিউ নাহিলে বেয়া লাগে। যদি কিবা ইম্প্ৰুভ কৰিব লাগে ক'ব, আমি আৰু ইম্প্ৰুভ কৰিম নতুন নতুন কণ্টেণ্ট। আৰু এতিয়া অলপ টাইম বহি আছোঁ, কাৰণ 1 ঘণ্টামান আছে ফ্লাইটৰ কাৰণে। আৰু কিবা এটা খাম বুলি ভাবি আছোঁ, কিন্তু পচন্দৰ একো বস্তুৱেই নাই। বেছি দোকান নাই যে ইয়াতে, হ'লেও যিটো পাওঁ খাওঁ আৰু এতিয়া। এইটো চাওক না, এইটো মই এক্সপেক্ট কৰা নাছিলোঁ ইয়াতে। এতিয়া বিন বেগ আছে, আৰু বিন বেগ লগতে এইফালে IPL চাই, টিভি চাই, পূৰা আৰামছে চাই থাকিব পাৰে। ইয়াতে চিয়াৰ আপ কৰিব পাৰে নিজৰ টীমটোক। শুই ইয়াতে মজাকৈ টিভি চাই, যি কৰে মোবাইল চলাই। ময়ো শুই আছিলোঁ বাৰু অলপ টাইম, কাৰণ মোৰ ফ্লাইট অহালৈ আৰু 1.5 ঘণ্টামান বাকী আছিলে। সঁচা এইটো মই বিশ্বাসেই কৰিব পৰা নাই, ইমান ধুনীয়া বস্তু বনাই দিলে। আৰু এতিয়া ফাৰ্ষ্ট খাব লাগিব, কাৰণ পূৰা ভোক লাগি গৈছে। গতিকে বেছি ভিডিঅ' বনাই নাথাকি ডাইৰেক্ট ফুড কৰ্টত যাওঁ, আৰু ফুড কৰ্টত আহি ডোচা খাই লৈছোঁ। এটা ডোচা 360 মান পৰিলে। এয়াৰপৰ্টত যিহেতু দাম বেছি, মোৰ লাক বেয়া, লঞ্চ অহা নাই এতিয়ালৈকে। আৰু ফাইনেলি এনেকেই আৰু ফ্লাইটত গৈ দিল্লী পাই গ'লোগৈ। মই 3টামান বজাত পালোগৈ চাগে। ইয়াৰ পৰা 12:30মান বজাত গৈছিলে এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছখন। আৰু নেক্সট ভিডিঅ'ত লগ পাই আছোঁ।